নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আহিছোঁ এটা নতুন বিষয়বস্তু লৈ। ভাৰতীয় যিবিলাক নোট আছে, বিশেষকৈ 10 টকীয়া, 20 টকীয়া, 50 টকীয়া, 100 টকীয়া, 200 টকীয়া আৰু 500 টকীয়া, এই নোটবিলাকৰ ওপৰত যিটো প্ৰতীক চিহ্ন আছে, চিম্বল আছে, সেই চিম্বলসমূহৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। প্ৰথমতে আছে 10 টকীয়া নোট। এই 10 টকীয়া নোটত যিটো চিম্বল আছে আপোনালোকে চাই লওক। এয়া হৈছে সান টেম্পল, অৰ্থাৎ সূৰ্য মন্দিৰ বুলি কোৱা হয়। উৰিষ্যাৰ কোণাৰ্ক বুলি ঠাইটুকুৰাত আছে। আৰু 1300 শতিকাত নৰসিংহদেৱ প্ৰথম, যিটো গংগা ডাইনেষ্টি অৰ্থাৎ গংগা বংশ, তেওঁৰ ৰজা আছিলে নৰসিংহদেৱ প্ৰথম, তেওঁ এই সান টেম্পল নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। দ্বিতীয় আছে 20 টকীয়া নোট। 20 টকীয়া নোটত যিটো প্ৰতীক চিহ্ন সেয়া হৈছে ইলোৰা গুহা, ইলোৰা কেভছ বুলি কোৱা হয়। আৰু এয়া মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ নামে ঠাইত আছে। ইলোৰাৰ গুহাসমূহত হিন্দু, বৌদ্ধ আৰু জৈনসকলৰ বিভিন্ন দেৱ দেৱী মূৰ্তি আছে। এয়া ৰাষ্ট্ৰকূট ডাইনেষ্টিয়ে সজাইছিলে। 50 টকীয়া নোটত যিটো চিম্বল সেয়া হৈছে হাম্পি, কৰ্ণাটক, এখন শিলৰ ৰথ অৰ্থাৎ ষ্ট'ন চেৰিয়ট বুলি কোৱা হয়। আৰু এয়া গৰুৰ ভগৱানৰ ৰথ। বিজয়নগৰৰ কৃষ্ণদেৱ ৰায় মহাৰাজে 16 শতিকাত এই মন্দিৰ সজাইছিলে। আৰু 100 টকীয়া নোটত ৰাণী কি ভাও বুলি এটা প্ৰতীক আছে। আৰু এয়া ৰাণী উদয়মতীয়ে সজাইছিলে চালুক্য বংশৰ 1063 চনত। এয়া গুজৰাটত অৱস্থিত। আৰু যিটো 200 টকীয়া নোট, 200 টকীয়া নোটত যিটো প্ৰতীক আছে সেয়া হৈছে সাঞ্চি স্তূপ। এয়া বৌদ্ধিষ্টসকলৰ স্তূপ, মধ্যপ্ৰদেশত অৱস্থিত। আৰু সম্ৰাট অশোকে এয়া খ্ৰীষ্টপূৰ্ব 3য় শতিকাত এয়া সজাইছিলে। আৰু 500 টকীয়া নোটত আপোনালোকে এটাই জানে, এয়া লালকিল্লাৰ ছবি আছে। এয়া মহাৰাজ শ্বাহজাহানে 1638 চনত সজাইছিলে। আৰু 15 আগষ্ট আৰু 26 জানুৱাৰীত ইয়াতে প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।